আজি আপোনালোকৰ লগত এটা ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিম বুলি আহিলো এতিয়া যিহেতু ৱেডাৰ চেঞ্জ হৈছে এতিয়াই বৰষুণ দিয়ে এতিয়াই ৰ'দ দিয়ে কোনো গ্যাৰান্টি নাই সবৰে শাৰীৰিকভাৱে মানুহবোৰ অসুস্থ হৈ গৈছে জ্বৰ হৈছে চৰ্দি হৈছে কাহ হৈছে আৰু যিসকল ভয়েস আৰ্টিষ্ট আছে বিশেষকৈ কণ্ঠৰ লগত ৰিলেটেড তেওঁলোকৰ কাম বা ভাওনা কৰে বা গীত গায় বক্তব্য দিয়ে তেওঁলোকৰ কাৰণে কৈছো যাৰ কাহ হয় ন তেওঁলোকেহে বুজিব পাৰে মানে ইমান বেছি মানে বেয়া লাগে যে কফ হৈ গলেতো আৰু কথাই নাই বুকুত কফ জমা হৈ গলে একদম গীত গোৱাটো পসিবলে হৈ নুঠে একদম এনি টাইম কাহ আহি থাকে অশান্তি এটা পৰিবেশ হয় গতিকে আপোনালোকে কি কৰিব পাৰে প্ৰথম কথাটো হৈছে আপোনালোকে যেতিয়া কাহ ষ্টাৰ্ট হয় ন একদম ষ্টাৰ্ট আৰম্ভণিতে আপোনালোকে প্ৰিকচন ল'বলৈ চেষ্টা কৰক কোনোবা হোমিও মই বিশ্বাস হোমিওত কৰো মানে বিশেষকৈ কাহৰ ক্ষেত্ৰত বা চৰ্দি ক্ষেত্ৰত আপোনালোকে হোমিও কোনোবা ডক্টৰৰ ওচৰত গৈ পেলাই তেওঁৰ পৰা দৰব লওক সেইটো মানে বেছি এফেক্টিভ বুলি মই ভাবো পটককে ভাল হয় সেইটো কৰিব পাৰে আৰু সেকেন্ড কথাটো হৈছে আপোনালোকে ষ্টিম লওক কফটো ডিঙিত জমা হ'বলৈ নিদিব যদি আপোনালোকে কফটো ডিঙিত বহি যায় ন গীত গাওঁতে এনি টাইম আপোনাৰ বুকুখনত ভাৰী ভাৰী লাগি থাকিব ভালকে আপোনালোকে শব্দ থ্ৰো কৰিব নোৱাৰিব সেইটো কাৰণে আৰু যিসকলৰ কামেই হেতু যে গীত গাবই লাগিব বা এতিয়া মই ক্লাছ কৰিবই লাগিব উপায় নাই গতিকে গা বেয়া হলেও মই কৰিব লাগিব সেইখিনি মই ৰেগুলাৰ ফলো কৰিব লাগিব যে ষ্টিম লোৱা আপোনালোকে কোনবা এক্সট্ৰা মানে কাপোৰ চাপোৰ ঢাকি লওক নলক কথা নাই তেনেকে ললেতো ভালেই যদি নোৱাৰে চাহ বনাই আছে বোলে তাত আপোনালোকে গৈ অকমান ষ্টিম ললে ভাতৰ কুকাৰটো খুলি পেলাই অকনমান ৰৈ দিলে সেইখিনিতে ষ্টিম ললে তেনেকেও আপোনালোকে ল'ব পাৰে